প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যৰ ৰাজনীতিত এটা চৰ্চিত বিষয় হৈ পৰিছিল সাম্প্ৰতিক সময়ত তিনি গগৈৰ মিত্ৰতাই কপতি তুলিছে বিজেপিৰ ভেটিত, কিন্তু সেই মিত্ৰতা এতিয়া নিজেই কম্পমান হৈ পৰিছে। বিৰোধী ঐক্যত অভাৱ ঘটিছে ঐক্যৰ, আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ যি সংঘাত, সেই সংঘাতে চূড়ান্ত পৰ্যায় পাইছে। দেৱব্ৰত শইকীয়া বিৰোধী দলপতি তেওঁ মন্তব্য কৰিছিল, কেতবোৰ মন্তব্য কৰাৰ পিছতে গৰজি উঠিছে বিধায়ক অখিল গগৈ। দেৱব্ৰত শইকীয়াই কৈছিল যে শিৱসাগৰৰ পাঁচোটা সমষ্টিতে কংগ্ৰেছ যথেষ্ট শক্তিশালী, সেয়েহে কংগ্ৰেছে পাঁচোটা সমষ্টিতে নিজৰ প্ৰাৰ্থী আগবঢ়াব, আৰু তাৰ পাছতেই অখিল গগৈ খুব দেখিবলৈ পোৱা গৈছে। অখিল গগৈয়ে এতিয়া কংগ্ৰেছ দলৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে গৰজি উঠিছে। এই মুহূৰ্তত সেই মন্তব্য আছে, মন্তব্য আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম। তাৰ পূৰ্বে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ তথ্য লৈ অনাৰ চেষ্টা কৰিছো। তিনি গগৈৰ মিত্ৰতা ভংগৰ দিশে এই মুহূৰ্তত সেই খবৰ জনাই আছো। দেৱব্ৰত শইকীয়াই মিত্ৰতাত ভাঙোন অনাৰ চেষ্টা কৰিছে, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ। দেৱব্ৰত শইকীয়াক অসমৰ ৰাইজে জবাবদিহি কৰিব লাগে বুলি কৈছে অখিল গগৈয়ে। কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব, অখিল গগৈৰ স্পষ্ট মত। মিত্ৰতাক লৈ দুধুৰ মুধুৰ পৰিৱেশত আছে কংগ্ৰেছ, এনেদৰে কটাক্ষ কৰিছে কংগ্ৰেছক। আমি এখন আসনৰ পৰা 18-20খন আসনলৈ উন্নীত হ'ম, অৰ্থাৎ ৰাইজৰ দলে 18ৰ পৰা 20খন আসন লাভ কৰিব বুলি কৈছে অখিল গগৈ। অখিল গগৈ আৰু কংগ্ৰেছৰ সংঘাত এতিয়া চূড়ান্ত পৰ্যায়ত। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। তিনি গগৈৰ মিত্ৰতাক লৈ সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত জোকাৰণি তুলি থকাৰ সময়তে যিখিনি সময়ত চৰ্চা চলি আছিল যে অসমৰ সকলো বিৰোধী দল একেলগ হৈ বিজেপিক এইবাৰ 26ত পৰাভূত কৰিব, কিন্তু সেই বিৰোধী ঐক্যত এতিয়া বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে। অখিল গগৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে যে দেৱব্ৰত শইকীয়াই যি মন্তব্য কৰিলে, শিৱসাগৰৰ পাঁচোটা সমষ্টিতে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ক'লে। অখিল গগৈকো যিহেতু খেলিবলৈ নিদিয়াৰ দৰে এক ইংগিত বহন কৰিলে, আৰু তাৰ পাছতেই এতিয়া এনেদৰে ক্ষোভত ফাটি পৰিছে অখিল গগৈ। অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে যে বিৰোধী দলৰ যি কাম কাজ সেয়া স্পষ্ট হ'ব লাগে, কংগ্ৰেছে নিজৰ স্থিতি দুধুৰ মুধুৰ কৰি ৰাখিলে নহ'ব, স্পষ্ট হ'ব লাগিব। আৰু নিৰ্বাচনৰ পূৰ্বে যদি সকলো ৰাজনৈতিক দলে বিৰোধী ঐক্যৰ লগত সংযুক্ত নহয়, তেনেহ'লে যি শক্তিশালী বিজেপি দল আছে, বিজেপিক হৰুৱাটো এক অলিক সপোন হৈ পৰিব, যাৰ বাবে বাৰে বাৰে মিত্ৰতাৰ কথা কোৱা হৈছে যদিও কংগ্ৰেছৰ তৰফৰ পৰা কোনো ধৰণৰ সদ্ভাৱ দেখুওৱা নাই বুলি অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে। আৰু অখিল গগৈয়ে কৈছে যে অসমৰ ৰাইজে জবাবদিহি কৰিব লাগে, এই কথা কোৱাৰ বাবে এতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক। লগতে অখিল গগৈয়ে কৈছে যে 26ত আমি 18ৰ পৰা 20খন আসন অসমত দখল কৰিব পৰাকৈ বৰ্তমান শক্তিশালী। আনহাতে দেৱব্ৰত শইকীয়াই দাবী কৰিছে যে এতিয়া কংগ্ৰেছ শিৱসাগৰত শক্তিশালী হৈ উঠিছে, সেয়েহে শিৱসাগৰৰ 5টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দলে এনেদৰে নভবা নিচিন্তাকৈ ঘোষণা কৰা বুলিও এতিয়া কটাক্ষ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে বিৰোধী সকলোৰে মাজত চিন্তা চৰ্চাৰ মাধ্যমেৰে এইসমূহ কথা ক'ব লাগে, এনেদৰে কথা কোৱাটো কোনো ধৰণৰ যুক্তিসংগত নহয়। আৰু যদিহে এইবাৰ বিৰোধী সকলো দল একেলগ হ'ব নোৱাৰে, তেনেহ'লে কিন্তু বিজেপিক অসমৰ পৰা অৱসান ঘটোৱা, বিজেপিক আসনৰ পৰা এৰুৱা কোনো পধ্যে সম্ভৱ নহ'ব। বিধায়ক অখিল গগৈয়ে কৈছে যে দেৱব্ৰত শইকীয়াই যি মন্তব্য কৰিলে, সেই মন্তব্যৰ বাবে অসমৰ ৰাইজে এতিয়া তেওঁক জবাবদিহি কৰিব লাগে, কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে, মিত্ৰতাক লৈ দুধুৰ মুধুৰ হ'ব নালাগে কংগ্ৰেছ, আৰু ৰাইজৰ দল অধিক শক্তিশালী হৈ পৰিছে বুলি মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে কৈছে যে 18ৰ পৰা 20খন আসন আজিৰ তাৰিখত দখল কৰিব পৰাকৈ সক্ষম ৰাইজৰ দল। ৰাজ্যৰ ৰাজনীতিত এতিয়া এটা ডাঙৰ খবৰ, বিৰোধী শিবিৰত জোকাৰণি, বিৰোধী শিবিৰত এতিয়া দেখিবলৈ পোৱা গৈছে বৃহৎ ফাট। তিনি গগৈৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি থকাৰ সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিৰোধীৰ ঐক্যত
বৃহৎ ফাট মেলিবলৈ আৰম্ভ কৰিছে যি সংঘাত চলি আছিল ৰাইজৰ দল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী যি ঐক্যৰ দল আছে সেই দলৰ মাজৰ সেই সংঘাত এতিয়া স্পষ্ট হৈ পৰিছে সেই সংঘাত যেন ক্ৰমাৎ বাঢ়িবলৈ আৰম্ভ কৰিছে আসনৰ ভাগ বাটোৱাৰক লৈ এতিয়া যেন নিমিলা অংক হৈ পৰিছে বিৰোধীৰ ঐক্য আৰু এইবাৰ অখিল গগৈয়ে উভতি ধৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অখিল গগৈ মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে দেৱব্ৰত শইকীয়াই ৰাইজৰ ওচৰত জবাব দিব লাগিব কংগ্ৰেছে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰক কিয়নো দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰিছিলে যে শিৱসাগৰত কংগ্ৰেছ অতি শক্তিশালী হৈ পৰিছে যাৰ বাবে শিৱসাগৰৰ 5টাকৈ সমষ্টিত এতিয়া কংগ্ৰেছে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব বুলি কৈছিল আৰু তাৰ পাছতে এতিয়া গৰজি উঠিছে বিধায়ক অখিল গগৈৰ মন্তব্য আছে মন্তব্য শুনাইছো অপশাসনৰ পৰা মুক্তি দিয়া গতিকে অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে আৰু হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কৌশল সেইটো হ'ল সকলো বিৰোধী শক্তি একলগ হ'ব লাগে আমি ৰাইজৰ দলে স্পষ্ট কৰি দিওঁ যে আপোনালোকক স্পষ্ট কৰি দিওঁ যে আমি বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছো আৰু সদায় থাকিম তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খোজো 2026 চনত সাম্প্ৰদায়িক আৰু ফেচিবাদী অসমৰ মানুহৰ বাকৰুদ্ধ কৰি দিয়া ডিঙি চেপা মাৰি কথা ক'ব নোৱাৰা কৰি দিয়া গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰি পেলোৱা সংবিধানক নষ্ট কৰি পেলোৱা বস্তুৰ মূল্য বৃদ্ধিৰে অসমীয়া মানুহক জ্বলাকলা দেখুওৱা আৰু অসমৰ ব্যৱসায় বাণিজ্য সকলো খতম কৰি পেলোৱা বিজেপি দলক 2026 চনত অসমৰ মানুহে হৰুৱাব খোজে আৰু অসমৰ মানুহৰ সেই চেণ্টিমেণ্ট অসমৰ মানুহৰ সেই আকাংক্ষা অসমৰ মানুহৰ সেই লক্ষ্য অসমৰ মানুহৰ সেই সপোনৰ লগত ৰাইজৰ দল আছিলে ৰাইজৰ দল আছে ৰাইজৰ দল থাকিব এতিয়া আপোনালোকে খালি এটো কথা লক্ষ্য কৰিব যে যি সময়ত ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হ'ব লাগে সেই সময়ত কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে সদায় দুধুৰ মুধুৰ কথা কৈ আছে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকে কৈছে যে শিৱসাগৰত অখিল গগৈ কেণ্ডিডেটৰ আমি এৰি নিদিওঁ যদি কৈছে যে সঁচাকে যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবো যে জবাবদিহি কৰিব লাগে আৰু যদি সঁচাকে কৈছে যদি সঁচাকে এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবো যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ এলপি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ উত্তৰত এটা স্পষ্টীকৰণ দিব লাগে তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকে তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনৰ নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকে প্ৰস্তুত নহয় নেকি এটো কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকি নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব
মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে চিঠিখন মোৰ লগত এতিয়াও আছে কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে বিৰোধী দলৰ এজন সভাপতি তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে মই ভাবি আছিলো এই ৰাজনীতিটো অকল তাত আখন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি কিন্তু এটা দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে নহ'বও পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে গতিকে মই আশা কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সেই অৰ্থত কোৱা নাছিলে যে শিৱসাগৰত আমি চিটটো এৰি নিদিওঁ এনেকুৱা ধৰণৰ অৰ্থত যদি কোৱা নাই নিশ্চয় তেখেতে আজি ক্লেৰিফিকেশ্যন এটা দিব আৰু যদি দেৱব্ৰত শইকীয়াই তেনেকুৱা বক্তব্যই কথাটো কৈছে নিশ্চয় কংগ্ৰেছে তাৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব দল হিচাপে এপিচিচিয়ে নিশ্চয় এটা ক্লেৰিফিকেশ্যন দিব যে তেওঁলোকৰ স্থিতি কি আৰু যদি এপিচিচিয়ে কৈ দিয়ে যে নহয় আমি শিৱসাগৰত নিদিওঁৱে আৰু তেতিয়াহ'লে আমি সকলোৱে বুজি পাম যে কংগ্ৰেছে এলায়েন্স কৰিব খোজা নাই